29 ডিসেম্বৰত ঐতিহাসিক বটদ্ৰৱাৰ প্ৰকল্পস্থলীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ আগমনৰ পূৰ্বে বটদ্ৰৱাৰ প্ৰকল্পস্থলীত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা আৰু কেশৱ মহন্ত। মন্ত্ৰীকেইগৰাকীক সংগ দিয়ে বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী আৰু শশীকান্ত দাসে। জিলা আয়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকৰ সৈতে প্ৰকল্পস্থলী পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। গৃহমন্ত্ৰী অমিত শাহৰ উপস্থিতিত প্ৰকল্পস্থলীত প্ৰায় 60,000 ৰাইজৰ সমাগম হোৱাৰ সম্ভাৱনা থকাৰ কথা উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। লগতে ভূমি বেদখলকাৰী আৰু কংগ্ৰেছকো চোকা সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে। এই অঞ্চলটো কিছু হলেও অৱহেলিত হৈ আছিল, কিন্তু আজিৰ পৰা প্ৰায় 4.5 বছৰ আগতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিশেষ নেতৃত্ব লৈ 150 কোটিতকৈও অধিক টকাৰে আমাৰ গুৰুজনাৰ নামৰ এই প্ৰকল্পটো কৰাৰ কাৰণে কাম আৰম্ভ কৰিছিল। আজি আহি সপোন আমাৰ বাস্তৱত ৰূপায়িত হৈছে। গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই এই প্ৰকল্পটোৰ আধাৰশিলা কৰিছিল আৰু এই মাহৰ শেষৰ ফালে গৃহমন্ত্ৰী ডাঙৰীয়াই এই প্ৰকল্পটো আহি আৰম্ভ কৰিব। ভাল লগা পৰিৱেশ হৈছে, কিন্তু আৰু ভাল হ'ব আৰু অলপ সময়ৰ ভিতৰত আৰু এই অনুষ্ঠানটোৱে জাকত জিলিক হৈ উঠিব। আমাৰ অসমীয়াৰ কাৰণে এই অঞ্চলটো অত্যন্ত গুৰুত্বপূৰ্ণ।